हेलो फ्रेंड्स गुड मर्निंग সকলোকে কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আপোনালোকৰ পঢ়া-শুনা কেনেকুৱা চলিছে জনাব তো ভালদৰে পঢ়া-শুনাটো কৰি থাকক আপোনালোকৰ ভালেই মোৰ ভাল গতিকে আপোনালোকক মই প্ৰত্যেকটো ভিডিঅ'ত কৈ আছো আপোনালোকে যেনেদৰে ফিজিকেলত কষ্ট কৰিছিলে তেনেদৰে ৰিটেনতো কষ্ট কৰক তেতিয়া আপোনালোকৰ সপোনটো পূৰণ হোৱাত বহুত সহায়ক হ'ব গতিকে বহুতেই কমেন্ট কৰি খুধি আছিল দাদা এবিওবিৰ ৰিটেন এক্সামিনেশনৰ আপডেট কেতিয়া আহিব বা ফিজিক্যাল ইন্টাৰভিউৰ কাট অফ কেতিয়া মাৰিব আৰু কমান্ডোৰ বহুতেই কমেন্ট কৰি আছিল কমান্ডো ইন্টাৰভিউ যেহেতু এতিয়া শেষ হৈছে কমান্ডোৰ কাট অফ কিমান যাব 70 প্লাস ক্যান্ডিডেটে কিমান পাই যাব 68 প্লাস ক্যান্ডিডেট কিমান পাইছে গতিকে বহুতৰে বহুত কথা আৰু এটা টপিকৰ ওপৰতে ভিডিওটো বনাই থাকিলে বহুতে বেয়াকে কমেন্ট কৰে সেইকাৰণে মই লোকৰ কথাত হেৰি যোৱা নাই বা তথাপিতো আপডেটটো অহা নাই কাৰণে মই ভিডিও বনোৱা নাই কেদিন গতিকে আপোনালোকে গম পাইছে এতিয়ালৈকে কোনো অফিচিয়েল আপডেট অহা নাই এবিওবি হওক বা কমান্ডো নটিফিকেশনে হওক কমান্ডো বহুতে কমেন্ট কৰি আছিল দাদা কমান্ডো নিউ ভ্যাকেন্সি অহা কথা আছিল কি হ'ব গতিকে আমিও এতিয়া ক'ব পৰা নাই মই কৈ দিব পৰা নাই যেহেতু সব একে মানুহ আপোনালোকে মই জানিলে আপোনালোকে জানিব বা আপোনালোকে জানিলে মইও জানিম গতিকে কোনো এক্সট্ৰা কে নাজানে গতিকে অফিচিয়েল আহিলে সবেই গম পাব গতিকে এতিয়ালৈকে কোনো আপডেট অহা নাই তো বহুতেই কমান্ডো আৰু এবিওবি কাট অফটো বহুতেই খুধি থাকে আৰু বহুতেই গালিও দিয়ে তথাপিতো বেছিভাগ মানুহে জানিব খোজে বা মই ইমান মাৰ্কস পাইছো মই আমুক ডিস্ট্ৰিক্টৰ মোৰ নাম আহিব নে নাই তেনেকুৱা বহুত কমেন্ট আহে কিন্তু তাৰে ভিতৰত এটা দুটা মানে বেয়াকে কমেন্ট কৰে একো নাই সমাজত সব একে মানুহ নাথাকে গতিকে মই এটাই কৈছো আপোনালোকক জনাব বিচাৰিছো যে আপোনালোকৰ কাট অফৰ ওপৰত ডাউট কৰি নাথাকিব মই আগতেও কৈছো ভালদৰে পঢ়া-শুনাটো কৰি থাকক এক্সাম যেতিয়া ওচৰ চাপি বহি তেতিয়া আপোনালোকৰ নামটো আহিলে মানে আপোনালোক একদম মানে বহুত ডিপ্ৰেছনত পৰি যাব মানে কি আপোনালোকে ভাবিবগে লাগিব যে মই ইমান দিনে পঢ়ি থাকি মানে পঢ়ি থকা হলেও ভাল আছিল বহুত সহায়ক হলহেতেন হেল্পফুল হলহেতেন গতিকে হেইটোই কৈছো কাট অফটোৰ ওপৰত ইমান চিন্তা নকৰিব আহিলে আহিব নাহিলে নাই বুলি ভাবি ললে হল পঢ়ি থাকিলে হল অলপ আৰু আপোনালোকৰ যেটো সিলেবাস আছে আসাম পুলিশ এবিওবি কনস্টেবলৰ কাৰণে সিলেবাস খিনি যিমান পাৰে কভাৰ কৰিব চেষ্টা কৰক তেতিয়া আপোনালোকৰ এক্সামটো ইজি হ'ব গতিকে বেছি ইজি বুলিও নাভাবিব বেছি টান বুলিও নাভাবিব মানে বেছি টান বুলি ভাবিলে আপোনালোকে কৰিব পৰা কামটো কৰিব নোৱাৰিব সেই কাৰণে কৈছো বেছি ইমান নিজৰ ওপৰত হাই লেভেল কনফিডেন্সও নালাগে কনফিডেন্স ৰাখিব লাগে যে মই পাৰিব লাগে বা পাৰিম কিন্তু মই পাৰিমেই তেনেকুৱা হেৰি কনফিডেন্সটো নালাগে বাৰু গতিকে যিমান পাৰে আৰু তো ইয়াকে কৈছো এবিওবি কাট অফটো মইতো কৈ আছো ইমান কিছু ডিস্ট্ৰিক্টত অলপ বেছি যাব বাৰু তথাপিতো এবি ক্ষেত্ৰত যদি 51 আছে আপোনাৰ জি ডিস্ট্ৰিক্টে হওক 51 আছে অলপ মানে 180% ওপৰত চান্স আছে যদি ইউবি হলে 31 32 বহুত চান্স আছে বৰ্ডাৰ ডিস্ট্ৰিক্ট বা হিলস এৰিয়াটো হিলস ডিস্ট্ৰিক্টটো মানে বহুত কম যাব বহুত কম মানে আপোনালোকৰ যদিহে আপোনাৰ এবিট 45 ৰ পৰা 50 ভিতৰত আছে আপোনাৰ অহা চান্স আছে আৰু ইউবিট আপোনাৰ 25 ৰ পৰা 30 ভিতৰটো অহা চান্স আছে গতিকে যোৱাবাৰৰ বা তাৰ আগৰ বছৰ ৰিকুৱায়াৰমেন্টৰ ভ্যাকেন্সিটো চালে আপোনালোকৰ 22 টো ইউবিট আহিব পাৰে বা 23 টো আহিব পাৰে বা কিছু ডিস্ট্ৰিক্টত 45 46 ত অহাটো কনফাৰ্ম আছে হিলস এৰিয়াত গতিকে জেনেৰেল এৰিয়াত আমাৰ প্লেন এৰিয়াত ইমানকে চান্সটো নাই বাৰু 46 47 ত গতিকে আৰু কোনটো কাষ্টৰ কাট অফ বেছি যাব আপোনালোকে গম পাইছে ফিজিকেলত হয়তো বহুতে জানে এসটিপি কাট অফ আজিকালি বহুত যায় বুলি গতিকে এসটিপি জি ক্যান্ডিডেট নহক এসটিপি ক্যান্ডিডেট বোৰৰ কাট অফটো বেছি যায় ফিজিকেলত গতিকে এসটিপি জেনেৰেল সেম অলপ গুছি যাব গতিকে কমান্ডো কথা কৈছো কমান্ডো নিউ ভ্যাকেন্সি অহা কথা আছিল বহুতে কমেন্ট কৰি আছিল কিন্তু মই গম পোৱা নাই অহা কথা আছিল মানে নতুনকে অহা কথা আছিল মানে কি যদি নতুনকে আহিলে আকৌ কষ্টটো নতুনকে ৰিস্টাৰ্ট কৰিব লাগিব প্ৰেক্টিসটো যদি ইয়াৰ লগত প্লাস কৰি দিয়া হলে ইনক্ৰিজ কৰি দিয়া হলে তেতিয়া মানে কাট অফটো কমিলহেতেন মানে পোষ্টটো প্লাস কৰি দিয়া হলে কষ্টটো মানে আকৌ দুবাৰ কৰিব লগা নহলহেতেন মানে কমান্ডোৰ কাৰণে গতিকে যদি এতিয়ালৈকে আপডেট অহা নাই পোষ্ট আহিব পাৰে নাহিবও পাৰে গতিকে আকৌ ইয়াৰ পিছত ফৰেষ্ট অহা কথা আছে ফৰেষ্ট আহিলে আকৌ আপোনালোকৰ কষ্টটো কিবা প্ৰেক্টিসটো ষ্টাৰ্ট কৰি দিব এতিয়া প্ৰেক্টিস ষ্টাৰ্ট কৰি দিব যেহেতু অহা কথাটো আছে সেই কাৰণে কাট অফটোৰ ওপৰত ইমানকে ভিডিও বনোৱা নাই সেই কাৰণে বহুতে বেয়াকেও কমেন্ট কৰে কিন্তু হেইবোৰত মই মাইন্ড মাৰা নাই বাৰু তথাপিতো
এটা টপিকৰ ওপৰতে ভিডিঅ'টো বনালে বেয়া গতিকে সকলোকে জনাইছোঁ ভালদৰে পঢ়া শুনাটো কৰি থাকক বেছি সময় নাই এক্সামলৈ তো কামাণ্ডো আহিব আহিলে আপোনালোকৰ কাৰণেতো এতিয়া প্ৰেক্টিছ কৰি থাকিলে বহুত ভাল হ'ব আৰু ABUBৰ কাৰণে ভালকৈ পঢ়া শুনাটো কৰি থাকক যিহেতু এতিয়া ফেব্ৰুৱাৰী লাষ্টতে একদম মাৰ্চত কনফাৰ্ম হ'বই ৰিটেন এক্সাম গতিকে যিহেতু এতিয়া 5 তাৰিখৰ পৰা যিহেতু ফেব্ৰুৱাৰী 5 তাৰিখৰ পৰা মানে আপোনালোকৰ আসাম পুলিচৰ মানে 4th গ্ৰেডৰ বহুতো মানে তেনেকুৱা 4th গ্ৰেডৰ ভেকেঞ্চি আছিলে সেইসকলৰ মানে সেইবোৰৰ মানে এতিয়া যিহেতু ইণ্টাৰভিউ হ'ব গতিকে ফেব্ৰুৱাৰী লাষ্টলৈ মানে হ'ব তাৰপিছতে আকৌ মানে গোটেইখিনিৰে ৰিকুৱাৰমেণ্টৰ এক্সাম হৈ যাব তাৰপিছত কাট অফটো বেলেগ যাব ইয়াৰ পিছত নেক্সট ভিডিঅ' বনাম বাৰু তো সকলোকে এটাই ক'লোঁ ভালকৈ পঢ়ি থাকক আকৌ লগ পাম ধন্যবাদ জয় আই অসম